লখিমপুৰৰ জহিঙত কৰম পূজা উদযাপন। লখিমপুৰ জহিঙত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় কৰম পূজা। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আটছা, আটোৱা, লখিমপুৰ, ঢকুৱাখনা আৰু নাওবৈছা শাখা সমিতি তথা স্থানীয় ৰাইজৰ সহযোগত ৩ আৰু ৪ ছেপ্টেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জহিং খেলপথাৰত অনুষ্ঠিত কৰা হৈছে একাদশ সংখ্যক লখিমপুৰ কেন্দ্ৰীয় কৰম উৎসৱ। এই অনুষ্ঠানত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অৰূপ বৰাই, সহ-সম্পাদক সুনীল তিৰ্কী, জিলা সভাপতি বিক্ৰম দাসা, উপসভাপতি বাবুল গোৱালা, অসম চাহ মজদুৰ সংঘ লখিমপুৰ শাখাৰ সম্পাদক সঞ্জীৱ তাঁতীকে আদি কৰি বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে। শুক্লা একাদশী আৰু কৰমৰ এক গুৰুত্বপূৰ্ণ আজি পবিত্ৰ দিন হিচাপে চাহ জনগোষ্ঠীৰ লোকসকলে আমি ভাবোঁ আৰু আজিৰ দিনটোত পবিত্ৰ কৰম উৎসৱৰ পূজা অৰ্চনা কৰা হয় আৰু চাহ জনগোষ্ঠী সমাজ তথা আদিবাসী লোকসকলে এই কৰম উৎসৱটিক লৈ যেনেধৰণে এক কৃষিভিত্তিক জীৱন যাপন কৰা হয়, এই কৃষিভিত্তিক সা সামগ্ৰীৰে আজিৰ এই কৰম উৎসৱটিক পূজা অৰ্চনা কৰা হয় আৰু আমি অসমবাসীলৈ এটাই অনুৰোধ জনাইছোঁ যে আৰু অসম চৰকাৰকো ধন্যবাদ জনাব বিচাৰোঁ যে আজিৰ দিনটোক মান্যতা দি আজি চৰকাৰী ছুটি হিচাপে তেওঁলোকে মান্যতা দি। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।